এক অসম সম্প্ৰতিৰ অসম সাম্প্ৰদায়িকতা আৰু বিভাজনৰ বিৰুদ্ধে নিৰ্ভীক কণ্ঠ শীৰ্ষকবাণীৰে আজি বকুৰ বীৰপাৰাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি লাবণ্য বড়োৰ নেতৃত্বত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা সভাত সভানেত্ৰীগৰাকীয়ে কয় যে অসমত শাসনাধীন চৰকাৰখনৰ অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি কি হ'ল বুলি পুনতে প্ৰশ্ন উত্থাপন কৰে সভানেত্ৰীগৰাকীয়ে আকৌ কয় যে আগন্তুক নিৰ্বাচনত তৃণমূল কংগ্ৰেছে দক্ষিণ কামৰূপৰ তিনিওটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগতে নৱগঠিত বকু ছয়গাঁও সমষ্টিত আগন্তুক নিৰ্বাচনত সভাপতিগৰাকীয়ে নিজেই প্ৰতিদ্বন্দ্বিতা কৰাৰো ইচ্ছা প্ৰকাশ কৰে যদি দলে মোক উপযুক্ত বুলি যোগ্য বুলি ভাবে নিশ্চয় অৱতীৰ্ণ হ'ম আৰু মোৰ ৰাজ্যৰ প্ৰতি বিশ্বাস আৰু আস্থাও আছে প্ৰায় এটা দশক ধৰি বিজেপিৰ তথাকথিত ডাবল ইঞ্জিন চৰকাৰে অসমত শাসন কৰি আছে বিজেপিৰ বহুত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি নিবনুৱা যুৱক যুৱতীৰ চাকৰি ৰাজ্যৰ বানপানী নিয়ন্ত্ৰণ লগতে আমাৰ অসম পৰিচয়ৰ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ দৰে প্ৰতিশ্ৰুতি দি তেওঁলোকে শাসনলৈ আহিছিল কিন্তু আজি 10 বছৰে আমি প্ৰকৃততে পালো কি সাগৰ হম দুৰ্নীতি পূৰ্বৰ দৰে বানপানীৰ বিভীষিকা আৰু তেওঁলোকৰ আটাইতকৈ প্ৰতিশ্ৰুতি আছিলে ডাঙৰ প্ৰতিশ্ৰুতি আছিলে NRC সম্পূৰ্ণৰূপে অৰাজক আজি আকৌ বিজেপিয়ে মানে নিৰ্বাচনৰ আগমনৰ কাৰণে চাকৰি বান নিয়ন্ত্ৰণ শাসনৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৰ্থতাক ঢাকি ৰাখিবৰ কাৰণে উচ্ছেদক তেওঁলোকৰ নিজৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু উগ্ৰ সাম্প্ৰদায়িকতাৰে উচ্ছেদ কৰি আছে লগতে তেওঁলোকৰ NRC ব্যৰ্থতাক ঢাকি ৰখা একমাত্ৰ তেওঁলোকে নিৰ্বাচনৰ আগমুহূৰ্তত এইবিলাক ব্যৱস্থা মিছলীয়াকৈ লৈছে নিজৰ মুনাফাৰ কাৰণে আৰু এইখিনি ইতিমধ্যে আমি তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা আমি ৰাজ্যক বুজাই দিব খুজিছো যে এইখিনি একমাত্ৰ 26ৰ নিৰ্বাচনৰ আগমনৰ কাৰণে তেওঁলোকে এইবিলাক এনে মিছা এনে ঢল বজাইছে